নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ মানৱ সমাজক লজ্জানত ঘটনা সংঘটিত কৰিলে এগৰাকী লম্পট পাখণ্ড অজিত প্ৰজাই এই মুখখন যি দেখিছে এই যুৱকগৰাকী এগৰাকী হৈছে লম্পট পাখণ্ড আৰু তেখেতে এগৰাকী দেৱ শিশুৰ হৈতে লাজ লগা ঘটনা সংঘটিত কৰিছে দেৱ শিশুক যৌন নিৰ্যাতন বা ধৰ্ষণৰ অপচেষ্টা কৰা অজিত প্ৰজাক এতিয়া 10 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে 5 বছৰীয়া এটি শিশুক ধৰ্ষণৰ চেষ্টা কৰিছিল পাখণ্ড লম্পট অজিত প্ৰজাই আৰু ভাৰতীয় ন্যায় সংহিতাৰ পক্সকো গোচৰৰ প্ৰথমটো ৰায়দান এতিয়া শোণিতপুৰত 6 মাহৰ ভিতৰতে এতিয়া জিলা সত্ৰ ন্যায়াধীশ আদালতে দিছে এই ৰায় অৰ্থাৎ 10 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে লম্পট অজিত প্ৰজাক আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো দেশত প্ৰৱৰ্তিত নতুন আইন ব্যৱস্থাৰ তাৎক্ষণিক ৰায়দান অসমত তাৎক্ষণিক ৰায়দান প্ৰদান কৰা হৈছে দেৱ শিশুক ধৰ্ষণৰ অপচেষ্টা কৰা অজিত প্ৰজাক 10 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে আৰু 5 বছৰীয়া এটি শিশুক ধৰ্ষণৰ চেষ্টা কৰিছিল পাখণ্ড লম্পট অজিত প্ৰজাই আৰু ভাৰতীয় ন্যায় সংহিতাৰ পক্সোৰ গোচৰৰ প্ৰথমটো ৰায়দান এতিয়া শোণিতপুৰত প্ৰথমটো ৰায়দান য'ত মাত্ৰ 6টা মাহৰ ভিতৰতে জিলা সত্ৰ ন্যায়াধীশ আদালতে দিছে এই বিশেষ ৰায় য'ত 10 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে ন্যায়াধীশ দেৱাশিষ ভট্টাচাৰ্যৰ বিচাৰপীঠে দিছে এই বিশেষ ৰায় আৰু আৰক্ষী উপ পৰিদৰ্শক সুৰজিত মানৰ নেতৃত্বত চলিছিল গোচৰৰ তদন্ত যেহেতু এইগৰাকী অজিত প্ৰজাই এগৰাকী দেৱ শিশুৰ হৈতে জঘন্য কাণ্ডৰ অপচেষ্টা কৰিছিল ধৰ্ষণৰ অপচেষ্টা কৰিছিল আৰু তাৰ পাছত দেৱ শিশুক ধৰ্ষণৰ অপচেষ্টা কৰা অজিত প্ৰজাক 10 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে আৰু ন্যায়াধীশ দেৱাশিষ ভট্টাচাৰ্যৰ বিচাৰপীঠে দিছে এই বিশেষ ৰায় 5 বছৰীয়া এটি শিশুক ধৰ্ষণৰ চেষ্টা কৰিছিল পাখণ্ড অজিত প্ৰজাই আৰু ভাৰতীয় ন্যায় সংহিতাৰ পক্সোৰ গোচৰৰ প্ৰথমটো ৰায়দান শোণিতপুৰত এনেদৰে জিলা সত্ৰ ন্যায়াধীশ আদালতে এই বিশেষ ৰায় প্ৰদান কৰিছে মাত্ৰ 6 মাহৰ ভিতৰতে জিলা সত্ৰ ন্যায়াধীশ আদালতে দিছে এই ৰায় আৰু য'ত কোৱা হৈছে যে এইগৰাকী দেৱ শিশুৰ হৈতে 5 বছৰীয়া শিশুৰ হৈতে জঘন্য অপকৰ্ম কৰাৰ চেষ্টা কৰা অজিত প্ৰজাক লম্পট অজিত প্ৰজাক 10 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে আমি পুনৰবাৰলৈ কৰিছোঁ এক জঘন্য ঘটনা সংঘটিত কৰিছিল এগৰাকী লম্পট অজিত প্ৰজাক এতিয়া 10 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে এই ৰায় প্ৰদান কৰিছে শোণিতপুৰত য'ত ন্যায়াধীশ দেৱাশিষ ভট্টাচাৰ্যৰ বিচাৰপীঠে দিছে এই বিশেষ ৰায় আৰক্ষী উপ পৰিদৰ্শক সুৰজিত মানৰ নেতৃত্বত চলিছিল গোচৰৰ তদন্ত আৰু সেই গোচৰৰ তদন্তৰ ক্ষিপ্ৰতাৰে তাৎক্ষণিক ৰায়দান প্ৰদান কৰা পৰিলক্ষিত হৈছে অজিত প্ৰজাক এতিয়া 6 মাহৰ ভিতৰতেই 10 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে মাত্ৰ 6 মাহৰ ভিতৰতে জিলা সত্ৰ আৰু ন্যায়াধীশ আদালতে দিছে এই বিশেষ ৰায় যেহেতু আৰক্ষী উপ পৰিদৰ্শক সুৰজিত মানৰ নেতৃত্বত চলিছিল এই গোচৰৰ তদন্ত আৰু সেই গোচৰৰ তদন্তৰ পিছতেই এতিয়া জিলা সত্ৰ ন্যায়াধীশ আদালতে এই ৰায় প্ৰদান কৰিছে মাত্ৰ 6টা মাহৰ ভিতৰতে দেশত প্ৰৱৰ্তিত নতুন আইন ব্যৱস্থাৰ এনেদৰে এতিয়া তাৎক্ষণিক ৰায়দান অসমত য'ত পক্সো আইনৰ অধীনত পক্সোৰ গোচৰত এনেদৰে এগৰাকী যুৱকক যিগৰাকীয়ে দেৱ শিশুৰ হৈতে জঘন্য কাণ্ড কৰাৰ অপচেষ্টা কৰিছিল বা অপকৰ্ম কৰিছিল সেইগৰাকী লোকৰ নাম হৈছে অজিত প্ৰজা আৰু তেখেতক এতিয়া 10 বছৰৰ কাৰাদণ্ডৰে তাৎক্ষণিক ৰায়দান শুনোৱা হৈছে ফাষ্ট ট্ৰেক কৰিছে কেছটো 6 মাহৰ ভিতৰতে তেখেতে ৰায়দান দিছে আজি আপোনালোকৰ ওচৰত মই আকৌ পুনৰ এটা ওলাইছোঁ এটা ভাল খবৰ দিবৰ কাৰণে আজি আমাৰ তেজপুৰ জিলা সত্ৰ ন্যায়াধীশ তথা বিশেষ পক্সো ন্যায়াধীশ শ্ৰীযুক্ত দেৱাশিষ ভট্টাচাৰ্যদেৱে আৰু এখন গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে য'ত আসামী অজিত প্ৰজাক 10 বছৰ সষ্টম কাৰাদণ্ড তাৰ লগতে 20,000 টকা জৰিমনা আৰু জৰিমনা অনাদায়ত অতিৰিক্ত 2 মাহ কাৰাদণ্ড খাটিবৰ কাৰণে ৰায়দান প্ৰদান কৰিছে আৰু এই গোচৰটো হৈছিলে আপোনাৰ ভাৰতীয় ন্যায় সংহিতা মানে BNSৰ ছেকশ্যন 137 ছেকশ্যন 65(2) আৰু পক্সো আইনৰ 4 নং ধাৰাত চলিছিলে আৰু য'ত আসামী অজিত প্ৰজাৰ বিৰুদ্ধে যথেষ্ট প্ৰমাণ পাই আমাৰ সত্ৰ ন্যায়াধীশে বিশেষ পক্সো ন্যায়াধীশে এই ৰায়দানটো আজি প্ৰদান কৰিছে
আৰু মই এইটো ঘটনাটোৰ বিষয়ে ক'ম বাৰু। তাৰ আগতে এটা কথা ক'ব বিচাৰোঁ যে আমাৰ ভাৰতত নতুন ফৌজদাৰী আইন বা BNS যিটো ভাৰতীয় ন্যায় সংহিতা জুলাই মাহত বলবদ্ধ হৈছে আৰু শোণিতপুৰ জিলাত ভাৰতীয় ন্যায় সংহিতাৰ এইখন প্ৰথম কাৰাদণ্ড ৰায় দান প্ৰদান কৰিছে আমাৰ জিলা সত্ৰ ন্যায়াধীশে। এইটো মানে শোণিতপুৰ জুডিচিয়াৰীৰ কাৰণে এটা ডাঙৰ কথা আৰু আমাৰ উকিল সংস্থা বা আইন শৃংখলাৰ বাবেও এটা ডাঙৰ কথা। আৰু 6 মাহৰ বা 7 মাহৰ ভিতৰত এনেকুৱা জাজমেণ্ট দিয়াটো এটা মানে জাজৰ কাৰণে ডাঙৰ কথা। এতিয়া কথাটো হ'ল অসমৰ ভিতৰত প্ৰথম বুলিতো ক'ব নোৱাৰোঁ, কিন্তু শোণিতপুৰৰ বেলেগ জেগাতো BNSৰ কনভিকশ্যন হৈছে বা আপোনাৰ মেজিষ্ট্ৰেট বা ছেছনছৰ কেছত, কিন্তু শোণিতপুৰত এখন প্ৰথম আৰু বলবদ্ধ হোৱাৰ পিছত আৰু মানে অকল সৰু সুৰা ছেকশ্যনো নহয়, সেইটো এটা ডাঙৰ ছেকশ্যন 65(2) মানে ৰেপ আৰু ছেকশ্যন 4 মানে নাবালিকাৰ লগত ধৰ্ষণ কৰাৰ যিটো কাৰাদণ্ড আছে। ঘটনাটো ঘটিছিল আপোনাৰ ছেপ্টেম্বৰ মাহৰ 2024 ছেপ্টেম্বৰ মাহত ঢেকিয়াজুলি থানাৰ অন্তৰ্গত গড়জুলি পথাৰৰ ঘটনা, য'ত বাহাদুৰ প্ৰজাৰ 35 বছৰীয়া ল'ৰা অজিত প্ৰজাই তেখেতৰ ওচৰৰে এজন 5 বছৰৰ কণমানি শিশুক জংঘলত প্ৰলোভন দি লৈ ধৰ্ষণ কৰাৰ চেষ্টা কৰি আছিলে। নিজৰ কাপোৰ চাপোৰ ছোৱালীৰ কাপোৰখিনি খুলি তেতিয়াই এজন মানুহ আহি দেখি পোৱাত তেখেতে মানে কাৰ্যটো সম্পূৰ্ণ কৰিব নোৱাৰাত পলাই দিয়ে আৰু সেই মানুহজনে কণমানি শিশুটোক লৈ নিজৰ ঘৰলৈ আনি দিয়ে আৰু ঘৰৰ মানুহে যেতিয়া বস্তুটো প্ৰকাশ পায় তেতিয়া এজাহাৰ দিয়ে। এজাহাৰটো ঢেকিয়াজুলি থানাৰ PS 132/24 আৰু পক্সো আইনৰ 4 নং ধাৰা আৰু ভাৰতীয় ন্যায় সংহিতাৰ 137(1) আৰু ছেকশ্যন 65(2) মতে পঞ্জীয়ন হৈ ঘটনাটো আপোনাৰ IO সুৰজিৎ মান্তাই তদন্ত কৰি তেখেতে 15 ছেপ্টেম্বৰ 2024 তদন্ত সম্পূৰ্ণ কৰি আসামী অজিত প্ৰজাৰ এগেইনষ্টত উক্ত ধাৰাত প্ৰমাণ পাই আমাৰ আদালতত গোচৰৰ অভিযোগনামা দাখিল দিয়ে আৰু সেই অভিযোগনামাটো আমাৰ সত্ৰ ন্যায়াধীশ মহোদয়ে গ্ৰহণ কৰি তাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ফাষ্ট ট্ৰেক কৰিছে কেছটো 6 মাহৰ ভিতৰত।